নমস্কাৰ এই ভিডিঅ'টোত আমি বড়ো সাহিত্য সভাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰসমূহ আহিবলগীয়া আসাম পুলিচ আৰু এডিআৰই এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1950 চন, 1951 চন, 1952 চন আৰু 1954 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952 চন। 1952 চনৰ 16 নৱেম্বৰ তাৰিখে বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে কোকৰাঝাৰ, ওদালগুৰি, ডিফু আৰু বাক্সা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোকৰাঝাৰ। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত অৱস্থিত। বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ক ৰূপনাথ ব্ৰহ্ম ভৱন নামেৰে জনা যায়। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ইয়াত অপশ্যন কেইটা আছে সতীশ চন্দ্ৰ বসুমতাৰী, জয়ভদ্ৰ সাগজেৰ, ডক্টৰ কমলেশ্বৰ ব্ৰহ্ম আৰু গৌৰীকান্ত দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়ভদ্ৰ সাগজেৰ। জয়ভদ্ৰ সাগজেৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেখেত 1952 চনৰ পৰা 1966 চনলৈকে এই পদত অধিষ্ঠিত আছিল। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে সোণাৰাম থাউচেন, গৌৰী ব্ৰহ্ম, তৰুণ বসুমতাৰী আৰু বিনেশ্বৰ ব্ৰহ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোণাৰাম থাউচেন। সোণাৰাম থাউচেন বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 2025 চনৰ বড়ো সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে চিৰাং, ডিফু, বাক্সা আৰু ওদালগুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওদালগুৰি। 2025 চনৰ বড়ো সাহিত্য সভাৰ অধিৱেশন ওদালগুৰি জিলাৰ ডিমাকুচি নামৰ ঠাইত 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। 2025 চনত বড়ো সাহিত্য সভাৰ কিমানতম অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে 58তম, 61তম, 62তম আৰু 64তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 64তম। 2025 চনত বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন অনুষ্ঠিত হৈছিল। বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতিজনৰ নাম কি? ইয়াত অপশ্যন কেইটা আছে ডক্টৰ সুৰত নাৰ্জাৰী, তাৰেণ বড়ো, কমল কুমাৰ ব্ৰহ্ম আৰু ৰামদাস বসুমতাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ সুৰত নাৰ্জাৰী। ডক্টৰ সুৰত নাৰ্জাৰী বড়ো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি। তেখেত 2023 চনৰ পৰা বৰ্তমানলৈকে সভাপতি হৈ আছে। বড়ো সাহিত্য সভাৰ বৰ্তমান সম্পাদকজনৰ নাম কি? ইয়াত অপশ্যন কেইটা আছে বিহুৰাম বড়ো, গোবিন্দ বসুমতাৰী, প্ৰশান্ত বড়ো আৰু নীলকান্ত গয়াৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নীলকান্ত গয়াৰী। কোন চনৰ পৰা বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে 1952 চন, 1975 চন, 2005 চন আৰু 2010 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2005 চন। 2005 চনৰ পৰা বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰি অহা হৈছে। কোনজন সাহিত্যিকে বড়ো ভাষাত প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে মংগল সিং হাজোৱাৰী, গুণেশ্বৰ মুছাহাৰী, জলিল কুমাৰ ব্ৰহ্ম আৰু অনিল বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল সিং হাজোৱাৰী। মংগল সিং হাজোৱাৰীয়ে বড়ো ভাষাত প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেখেতে 2005 চনত এই বঁটা লাভ কৰিছিল।